নমস্কাৰ গুৰুমণ্ডলী এটি নতুন শিক্ষামূলক ভিডিঅ'ৰ সৈতে মই বিশ্বজিতে স্বাগতম জনাইছোঁ ৰামধেনু এডুকেশ্যনলৈ। ইতিমধ্যে আমাৰ যিহেতু নতুন শিক্ষাবৰ্ষ আৰম্ভ হৈছে, স্বাভাৱিকতেই বিভাগীয়ভাৱে বিদ্যালয়সমূহলৈ বাৰ্ষিক বিদ্যালয় উন্নয়নকে আৰম্ভ কৰি বিভিন্ন অনুদান আগবঢ়োৱাৰ কাৰণে চৰকাৰে প্ৰস্তুতি আৰম্ভ কৰিছে। আজিৰ ভিডিঅ'ৰ জৰিয়তে আমাৰ বিদ্যালয়সমূহত 2025-26 বৰ্ষৰ বাৰ্ষিক বিদ্যালয় উন্নয়ন সম্পৰ্কত এক নিৰ্দেশনা জাৰি কৰাৰ পৰিপ্ৰেক্ষিতত সেই সম্পৰ্কে জনাবৰ কাৰণে চেষ্টা কৰা হৈছে। আৰু ইতিমধ্যে আমাৰ সমগ্ৰ শিক্ষা অসমৰ IAS মহোদয়ে ওম প্ৰকাশ দেৱে এই সম্পৰ্কত জাৰি কৰিছে। গতিকে আজিৰ ভিডিঅ'ৰ জৰিয়তে এই গোটেইখিনি কথা আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰা হৈছে। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এই বিশেষ নিৰ্দেশনাটো খুব সুন্দৰকৈ অসমীয়া ভাষাতেই প্ৰকাশিত হৈছে। সকলো জিলা মিছন সমন্বয়ক সমগ্ৰ শিক্ষা অসমলৈ এই জাননীখন প্ৰেৰণ কৰা হৈছে আৰু পৰৱৰ্তী সময়ত প্ৰতিখন বিদ্যালয়লৈও এই নিৰ্দেশনা যাব। আৰু ইয়াৰ মূল বিষয়টো হ'ল যে বিদ্যালয়সমূহত 2025-26 বৰ্ষৰ যি বাৰ্ষিক বিদ্যালয় অনুদান আপোনালোক কিদৰে ব্যৱহাৰ কৰিব সেই সম্পৰ্কত ইয়াত বিস্তৃতভাৱে ব্যাখ্যা কৰা হৈছে। ইয়াৰ গোটেইখন চিঠি বা গোটেইখন নিৰ্দেশনা আপোনালোকক পঢ়ি শুনোৱাটো সম্ভৱ নহ'ব। ইয়াৰ যিখিনি মূল বিষয় মই সেইখিনি আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিছোঁ। তেওঁলোকে জনোৱা অনুসৰি ইতিমধ্যেই 2025-26 বিত্তীয় বৰ্ষৰ যি বিদ্যালয়ৰ উন্নয়ন অনুদান তাৰ 50% অনুদান মুকলি কৰা হৈছে। আৰু এই অনুদান তেওঁলোকৰ প্ৰয়োজন অনুসৰি অগ্ৰাধিকাৰ ভিত্তিত বিদ্যালয়সমূহে ব্যৱহাৰ কৰিব লাগিব। যে প্ৰতিখন বিদ্যালয়ে তেওঁলোকৰ যি যি প্ৰয়োজন সেই প্ৰয়োজনখিনি গুৰুত্ব দি বা সেই প্ৰয়োজনখিনিক অগ্ৰাধিকাৰ দি তেওঁলোকে এই ফাণ্ডটো তেওঁলোকে ইউটিলাইজ কৰিব লাগিব। এই ক্ষেত্ৰত তেওঁলোকে এটা বিশেষ দিশৰ ওপৰত অগ্ৰাধিকাৰ দিবৰ কাৰণে প্ৰতিখন বিদ্যালয়ক অনুৰোধ জনাইছে। সেইটো হ'ল APDCLৰ বিদ্যুৎ বিল পৰিশোধ কৰাটো সৰ্বপ্ৰথম প্ৰাধান্য দিব লাগিব বুলি কোৱা হৈছে। যিহেতু প্ৰতিখন বিদ্যালয়তে এতিয়া বিদ্যুৎ সংযোগ হৈ আছে বা বিভিন্ন বিদ্যালয়ে বিল পেণ্ডিং হৈ আছে, যাৰ কাৰণে এই অনুদানটো পোৱাৰ লগে লগে APDCLৰ যিখিনি অনাদায়ী বিল এই বিলখিনি পৰিশোধ কৰিবৰ কাৰণে বিশেষভাৱে বিদ্যালয়সমূহক অনুৰোধ জনোৱা হৈছে। ইয়াৰ উপৰিও বিদ্যালয়সমূহে গুৰুত্ব দিবলগীয়া আন এটা কথা হ'ল যে আমি যিখিনি মুঠ প্ৰাপ্ত অনুদান তাৰ 10% কি কৰিব লাগিব, আমি কম্পালচৰি স্বচ্ছতা কাৰ্য পৰিকল্পনা যিটো আমাৰ স্বচ্ছতা একশ্যন প্লেন SAPৰ কাৰণে আমি খৰচ কৰিব লাগিব। আমি বিদ্যালয়সমূহে যিটো আমাৰ ৰানিং ৱাটাৰ, টয়লেট বা ইউৰিনেল বা আমাৰ যিখিনি পৰিষ্কাৰ পৰিচ্ছন্নতা বা হাত ধোৱাৰ সুবিধা বা নিৰাপদ খোৱা পানীৰ ব্যৱস্থা আদিকে সংলগ্ন কৰি ইয়াত এখন SAP প্ৰস্তুত কৰিব লাগিব। আৰু ইয়াত এই গাইডলাইনখন এখন SAP ইয়াত সংলগ্ন কৰা হৈছে। মই সেই SAPখনৰ বিষয়ে অলপমান আপোনালোকক পঢ়ি দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আপোনালোকে SAPখন পঢ়ি সেইমতে আপোনালোকৰ মুঠ প্ৰাপ্ত অনুদানৰ 50% ফাণ্ড আপোনালোকে ইয়াত খৰচ কৰিব লাগিব। আৰু বাকীখিনি আপোনালোকৰ বিদ্যালয়ৰ আন ক্ষেত্ৰত অগ্ৰাধিকাৰ ভিত্তিক আপোনালোকে খৰচ কৰিবলৈ পাৰিব। এতিয়া মই ইয়াত SAPৰ বিষয়ে অলপমান ক'ব বিচাৰিছোঁ। আমি SAPৰ অংশস্বৰূপে কৰ্মভিত্তিক কিছু কাৰ্যসূচী যেনে গছপুলি ৰোপণ বা পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযান বা বিদ্যালয়ৰ প্ৰাংগণৰ ভিতৰ বা বাহিৰত শ্ৰেণীকোঠাই হওক বা বিদ্যালয়ৰ ফুলনি বাগিচাই হওক বা খেলপথাৰেই হওক, ওচৰৰ পৰিৱেশ গাঁও বা আদি আমি কি কৰিব পাৰোঁ, আয়োজন কৰিব পাৰোঁ। তাৰ উপৰিও আমি যি আমাৰ আৱৰ্জনা সেই আৱৰ্জনাৰ পুনৰ ব্যৱহাৰৰ ক্ষেত্ৰতো আমি ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে সচেষ্ট কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰী বা অন্য কৰ্মচাৰীসকলৰ মাজত
আমি কিছু সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে বিদ্যালয়ৰ বিভিন্ন স্থানত পুনৰ ব্যৱহাৰৰ যিটো দানি তোমাৰ ৰিচাইকেল বিন আমি স্থাপন কৰিব পাৰোঁ আৰু এই ৰিচাইকেল বিন এই ধাৰণাটো আচলতে কিছুমান ছাত্ৰ ছাত্ৰীৰ কাৰণে অপৰিচিত গতিকে আমি এই ক্ষেত্ৰত তেওঁলোকক বিশেষভাৱে আমি সচেষ্ট কৰিব লাগিব আৰু ইয়াৰ উপৰি আমি বিদ্যালয়সমূহে আৰু এটা কাম কৰিব পাৰোঁ ASAPৰ আণ্ডাৰত বিদ্যালয়সমূহে সপ্তাহত এটা দিন আমি ধৰা হওক আমি বুধবাৰটো ধৰি ল'লোঁ এই বুধবাৰটো আমি কি কৰিব পাৰোঁ যে পৰিষ্কাৰ পৰিচ্ছন্নতা দিৱস আমি ক্লিননেছ ডে হিচাপে আমি পালন কৰিব পাৰোঁ গতিকে মাহেকত আমি এনেদৰে 4 দিন পালন কৰিব পাৰিলেও আমাৰ কাৰণে যথেষ্ট গতিকে সকলোৱে সেই নিৰ্দিষ্ট দিনত নিজৰ বিদ্যালয় বা নিজৰ ঘৰখনত পৰিষ্কাৰ কৰি আমি আমাৰ সময়খিনি খৰচ কৰিব পাৰোঁ ইয়াৰ উপৰি বিদ্যালয়সমূহে ASAPৰ আণ্ডাৰত সেই প্ৰাপ্ত যি ফাণ্ড আছে সেই ফাণ্ড ব্যৱহাৰ কৰি আমাৰ বিদ্যালয়ৰ বিশুদ্ধ খোৱা পানী বা হাত ধোৱা আৰু টয়লেটৰ যিটো ব্যৱহাৰ বা বিদ্যালয় পৰিষ্কাৰ আদিৰ উদ্দেশ্যে বিশুদ্ধ আৰু পৰিষ্কাৰ খোৱা পানীৰ যোগান নিশ্চিত কৰিব পাৰে আৰু পৰিষ্কাৰ পানী সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰে আৰু ইয়াৰ উপৰিও পানীৰ যিখিনি আমাৰ উৎস যিখিনি চ'ৰ্চ বা হাত ধোৱাৰ সুবিধাসমূহ এইখিনি ক্ষেত্ৰত আমি বিশেষভাৱে বিদ্যালয়সমূহে গুৰুত্ব আৰোপ কৰিব লাগিব আৰু যাতে আমি সেই স্থানখিনি আমি নিয়মিতভাৱে পৰিষ্কাৰ কৰোঁ কোনো হাবি জংঘল তাত নহয় বা তাত শিশুসকলে এটা অনুকূল পৰিৱেশ এটা পায় চাইল্ড ফ্ৰেণ্ডলি পৰিৱেশ এটা পায় তাৰ প্ৰতি আমি বিদ্যালয়ৰ প্ৰধানসকলে সচেষ্ট হ'ব লাগিব আৰু বিদ্যালয়খনে নিয়মীয়াকৈ পানী সংগ্ৰহস্থল বা পানীৰ উৎসসমূহ পৰিষ্কাৰ আছেনে নাই সেইসমূহ পৰীক্ষা কৰিব লাগিব আৰু লগতে শৌচালয় আৰু সঘনাই ব্যৱহৃত অন্যান্য স্থানৰ স্বাস্থ্য স্বচ্ছতা যিটো আমাৰ হাইজিন ৰক্ষা কৰিব লাগিব আৰু ASAPৰ গাইডলাইনত থকা মতে এটা কথা খুব জোৰ কৰি কোৱা হৈছে বা এটা কথা গুৰুত্ব দিবৰ কাৰণে কোৱা হৈছে যে বিদ্যালয়ত ছাত্ৰ বা ছাত্ৰীসকলৰ বাবে পৃথক শৌচালয় বা পৃথক প্ৰস্ৰাৱাগাৰ থাকিব লাগিব আৰু নিশ্চয় প্ৰায় বেছিখিনি বিদ্যালয় আছে বা যিখিনি বিদ্যালয় নাই ইতিমধ্যে তেওঁলোকে ডাইচত ইয়াৰ স্থিতি উল্লেখ কৰিছে আৰু উভয়তে বিশেষ প্ৰয়োজনসম্পন্ন যিখিনি CWSN শিশু আছে তেওঁলোকৰ ফ্ৰেণ্ডলি বস্তুটো আছেনে নাই আমি চাব লাগিব বা যদিও শৌচালয়তে ইউনিটত এটা শৌচালয় আৰু 3টা প্ৰস্ৰাৱগৃহত 40 জন ছাত্ৰ ছাত্ৰীৰ অনুমতি থকা উচিত গতিকে আমি এই দিশটো বিশেষভাৱে উল্লেখ কৰিব লাগিব যিবিলাক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি আমি ইয়াত ইউনিটৰ সংখ্যাও আমি সেই অনুসাৰে বঢ়াব লাগিব তাৰোপৰি আমাৰ গাঁও অঞ্চলৰ শিক্ষাৰ্থীসকলে কেতিয়াবা কি কৰে যে আমাৰ বিদ্যালয়ৰ শৌচালয়ত শৌচ পেচাব নকৰি কেতিয়াবা কি হয় গাঁৱৰ ওচৰৰ ঘৰলৈ যায় বা মুকলি ঠাইত তেওঁলোকে মলত্যাগ কৰে গতিকে আমি এই অভ্যাসটো তেওঁলোকক তাৰ অপকাৰিতাৰ বিষয়ে আমি তেওঁলোকক সজাগ কৰিব লাগিব আৰু আমি যাতে এটা পৰিষ্কাৰ শৌচাগাৰ ব্যৱহাৰ কৰি কিদৰে আমি বিভিন্ন বেমাৰ আজাৰৰ পৰা আমি তেওঁলোকক মুক্ত কৰি ৰাখিব পাৰি আমি সেই সম্পৰ্কে তেওঁলোকক সজাগ কৰিব লাগিব আৰু ইয়াৰ উপৰিও আমি ASAPৰ আণ্ডাৰত আমি আৰু এটা কাম কৰিব পাৰোঁ যে ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে উৎসাহিত কৰিবৰ কাৰণে স্বচ্ছতাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ মূল্যৱান অৱদানৰ বাবে আমি তেওঁলোকক আমি পুৰস্কাৰ দিব পাৰোঁ আৰু এই কাৰ্যই তেওঁলোকক বিদ্যালয়খন বা তাৰ লগতে সমান্তৰালকৈ ঘৰখনো তেওঁলোকে স্বচ্ছ কৰি ৰাখিবলৈ তেওঁলোকে বিশেষভাৱে উৎসাহিত হ'ব আৰু এই যিখিনি স্বচ্ছতা একশ্যন প্লেন ASAP এই কামখিনি কৰিবৰ কাৰণে বা এই গানখিনি ব্যৱহাৰ কৰিবৰ কাৰণে ইতিমধ্যে এটা নিৰ্দিষ্ট সময়সীমা দিয়া হৈছে 25 আগষ্টৰ ভিতৰত আমি এই কামখিনি কৰিব লাগিব প্ৰথমতে আমি APDCL বিল আমি পৰিশোধ কৰিব লাগিব তাৰপিছত আমি তাৰে 10% ফাণ্ড আমি ASAPৰ কাৰণে আমি ৰাখিব লাগিব আৰু ইতিমধ্যে নিশ্চয় আপোনালোকৰ বিদ্যালয়ৰ যি কানাড়া বেংক আছে কানাড়া বেংক যোগে আপোনালোকে এই পইচা বা এই ফাণ্ড লাভ কৰিবলৈ সক্ষম হ'ব গতিকে আপোনালোকে খুব কম সময়ৰ ভিতৰত পইচাটো পোৱাৰ লগে লগে আপোনালোকে এই কামখিনি কৰি তাৰ যি আমাৰ UC বা অনুদান ব্যৱহাৰৰ প্ৰমাণপত্ৰ আপোনালোকে সংৰক্ষণ কৰি ৰাখিব আৰু যেতিয়াই বিভাগীয়ভাৱে বিচাৰিব আপোনালোকে সেইমতেই
সেইখিনি আপোনালোকে ছাবমিট কৰিব। গতিকে এই গোটেই প্ৰক্ৰিয়াটো বা গোটেই ফাণ্ডখিনিৰ এটা সঠিক ব্যৱহাৰ নিশ্চিত কৰিবৰ কাৰণে আমাৰ যিখিনি DPO বা জিলা প্ৰকল্প বিষয়া, সমাজ জড়িতকৰণ আৰু বিশেষ গোট বিত্ত আৰু কানূনিক বিষয়াসকলে দায়িত্ব অৰ্পণ কৰাইছে। গতিকে একাউণ্টেণ্ট, মণ্ডল সমন্বয়ক, শিক্ষক, ৰাইজ বা জিলা পৰ্যায়ৰ যিখিনি বিষয়া সকলোৱে মিলি আমি এই গ্ৰাণ্টখিনি আমি সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰোঁ, তাৰ প্ৰতি আমি বিশেষভাৱে দৃষ্টি ৰাখিব লাগিব। গতিকে আশা ৰাখিছোঁ আপুনি এই ভিডিঅ' চোৱাৰ পিছত নিশ্চয় আমাৰ যি বিদ্যালয়ৰ এনুৱেল গ্ৰাণ্ট কেনেকৈ ব্যৱহাৰ কৰিব সেই সম্পৰ্কে আপোনালোকে এটা জ্ঞান লাভ কৰিছে। গতিকে এই ভিডিঅ' চোৱাৰ পিছত নিশ্চয় আপোনালোক উপকৃত হৈছে। গতিকে আপোনালোকে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ শিক্ষামূলক ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে চাই থাকিব ৰামধেনু এডুটেক।